এটা মূৰ্তি আছে, কিন্তু এই মূৰ্তিটোৱে কথা ক'ব পাৰে। মৃত্যুতকৈ জীয়াই থকাটো ভাল। এতিয়া আমি কোন পথত জীয়াই থাকিম, কোন ৱেত জীয়াই থাকিম, সেইটো একান্ত আমিয়ে জানো। 2 মিনিটমান ভাবি চাওক, জীয়াই থকাৰ কাৰণে এই পৃথিৱীত হাজাৰ হাজাৰ ৰাস্তা পৰি আছে, আমি জীয়াই থাকিব পাৰোঁ, কিন্তু ছুইচাইড কোনো সমাধান নহয় জীৱন। বন্ধুসকল, মোৰ কাষত আপোনালোকে দেখিছে এটা মূৰ্তি আছে, কিন্তু এই মূৰ্তিটোৱে কথা ক'ব পাৰে। কনফিউজ নহ'ব, এয়া হৈছে লিভিং ষ্টেচু, গল্ডেন লিভিং ষ্টেচু। মই অলপমান কথা পাতিম, তেওঁৰ বিষয়ে জানিম, আপোনালোককো জনাম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। দেখিলে আপোনালোকে তেখেতে ঘণ্টা ঘণ্টা জুৰি এইদৰে কিন্তু ৰৈ থাকিব পাৰে একে ঠাইতে। আপোনাৰ পৰিচয়টো কওঁতে মই বৰপেটাৰ হওঁ। মোৰ নাম ছানিকুল ইছলাম উৰ্ফ হৃদয়। আপুনি কেতিয়াৰ পৰা এই কাম কৰি অসমত কৰি আছোঁ আজি 3-4 মাহ হ'ল আৰু 3 মাহ এটা হৈ আছে, আৰু এক্সপিৰিয়েঞ্চ 6-7 বছৰৰ আছে। 6-7 বছৰ। অসমৰ আগতে আপুনি ভাৰতৰ বিভিন্ন প্ৰান্তত আপুনি ষ্টেচু পাৰফৰ্ম কৰিছে, ক'ত ক'ত কৰিছে, অভিজ্ঞতাটো? মুম্বাইত কৰিছোঁ, বেংগালুৰুত কৰিছোঁ, আৰু তামিলনাডু এৰিয়াৰ কেইবাঠাইতো কৰিছোঁ। ফাৰ্ষ্ট আপুনি মুম্বাইত কৰিছে। আপুনি কৈছিল মুম্বাইত যেতিয়া কৰিছিল মানুহ বহুত ভিৰ হৈ গৈছে, তাৰপিছত পুলিচে আপোনাক ধৰি লৈ গৈছে, ইমান ভিৰ হৈ গৈছে, মানে চবেই আগ্ৰহ কৰিছে চাবলৈ। চিটুৱেশ্যনটো ভিৰ কৰাৰ পিছত অলপমান পিছতে কাষতে ৰাস্তা আছিল, ৰোড আছিল, ট্ৰাফিকটো জাম হৈ গ'ল। তাৰপিছত পুলিচ আহি মানে য'তে ত'তে পুলিচ থাকে মুম্বাই চহৰত। পুলিচ আহি যদি থানাক লৈ গ'ল আৰু ক'লে যে কিবা এটা বেয়া কথা কৈছিল, সেইটো আৰু মই কেমেৰাৰ আগত ক'ব নোখোজোঁ। কিবা এটা বেয়া কথা কৈছিল, খালি এইখিনি কৈছিল যে এনেকুৱা পাব্লিক প্লেচত কৰিব নোৱাৰি। আৰু এই মুহূৰ্তত মই উজান বজাৰৰ সতী ৰাধিকা শান্তি উদ্যানত আছোঁ, আৰু এই শান্তি উদ্যানতো তেখেতে পাৰফৰ্ম কৰিছিল। আৰু কথা বন্ধ কৰাৰ লগে লগে দেখিছে আপোনালোকে, এইটো এটা নিশ্চয় এটা সাধনা। এই সাধনাৰ বলতে তেওঁ লিভিং ষ্টেচু পাৰফৰ্ম কৰিবলৈ সক্ষম হৈছে। এই প্ৰশ্নটো একাধিক মানুহে মোক এতিয়া কৰি আছে যে মই কিয় লিভিং ষ্টেচু বাছি লৈছোঁ। মই এই প্ৰশ্নটোৰ ব্যাখ্যা এতিয়ালৈকে ক'ৰবাত দিয়া নাই, মই দিম চাগে। মই আৰু অলপ মানুহৰ মাজত পৰিচিত হ'ব বিচাৰি আছোঁ, আৰু অলপ পৰিচিত হোৱাৰ পিছত ক'ৰবাত মই এক্সপ্লেইন কৰিম কিয় হ'লোঁ, কিয় আহিলোঁ। খালি মই সংক্ষিপ্তভাৱে এইখিনি কৈ আছোঁ, এইখিনি ক'ব বিচাৰি আছোঁ যে মৃত্যুতকৈ জীয়াই থকাটো ভাল। এতিয়া আমি কোন পথত জীয়াই থাকিম, কোন ৱেত জীয়াই থাকিম, সেইটো একান্ত আমিয়ে জানো। মই খালি এইখিনি ক'ব বিচাৰোঁ যে যিহঁতৰ মূৰত আহে যে মই ছুইচাইড কৰিম, আত্মহত্যা কৰিম, মই খালি ছাজেশ্যন এইখিনি কৰিব বিচাৰোঁ যে 2 মিনিটমান ভাবি চাওক, জীয়াই থকাৰ কাৰণে এই পৃথিৱীত হাজাৰ হাজাৰ ৰাস্তা পৰি আছে, আমি জীয়াই থাকিব পাৰোঁ, কিন্তু ছুইচাইড কোনো সমাধান নহয় জীৱন। আপুনি যিহেতু 12-14 ঘণ্টা এতিয়া ঠাইতে লৈ থাকে, যেতিয়া প্ৰথম আপুনি আৰম্ভ কৰিছিল কিমান ঘণ্টা লাগে কৰিছে? নিশ্চয় কষ্ট হৈছিল, এতিয়া বডিটো থাকে আৰু এইবোৰ কাপোৰ পিন্ধি আছে, কষ্ট নিশ্চয় হয়। প্ৰথম কিমান পাইছিল? প্ৰথম যদি টাইম ক'ব যাওঁ 45 মিনিটমান আছিলে এটা পৰ্যতে। 45 মিনিট ফাৰ্ষ্ট টাইমতে। আৰু এইটো কেনেদৰে আপোনাৰ ইচ্ছা লাগিল? ক'লো নহয় যে বেটাৰ দেন ছুইচাইড দিছ লাইফ বেটাৰ, এনেকৈ কিবা। আৰু পোচাকযোৰ খুব ভাল লাগিছে, আপোনাৰ খবৰটোৰ ওপৰত একদম ফোন ধৰি আছে। পোচাকযোৰৰ বিষয়ে অকণমান কওকচোন, ক'ত কেনেদৰে আপুনি নিৰ্মাণ কৰিছে? সেনেহেন কোনো ছিক্ৰেট কথাও নাই, সেনেহেন কোনো বিল্ড আপ দিয়া কথাও নাই। যেতিয়া মূৰত এনেকুৱা আহিল যে লিভিং ষ্টেচু অসমত পৰিচিত হ'ম, এনেকুৱা যেতিয়া মূৰত লৈছোঁ, তেতিয়া পিন্ধনত যি কাপোৰে আছিল সেই কাপোৰে বাছ ৰং মাৰিছোঁ, ৰং আনিছোঁ, মাৰিছোঁ, পোচাক বনাইছোঁ। ফিলটো এনেকুৱা কৰিছোঁ যাতে লিভিং ষ্টেচু চাওঁতে ধুনীয়া কেনেকুৱা লাগিব, সেইকাৰণে হয়তো মই সেই ছিষ্টেমত কাপোৰবোৰ ব্যৱহাৰ কৰিছোঁ, জেকেটটো ব্যৱহাৰ কৰিছোঁ। আৰু বহুতে আপোনাক মৰমতে দুই এপইচা দিও যায়, বহুতে আপোনাক প্ৰেৰণাও দি যায়, কেনেকুৱা পাইছে? সঁহাৰি কওঁতে এতিয়া মই পইচা কাৰোবাৰ পৰা খুজি নলওঁ, মানুহে ইচ্ছাকৃতভাৱে যি দি আছে মই তাতেই সন্তুষ্ট। কিন্তু কথা হ'ল যে কিছুমান মানুহে যে মোৰ প্ৰেৰণামূলক কিছুমান কথা কয়, মোক উৎসাহ দিয়ে, সেই কথাটো কথা নহয়, সেই কথাটো মই জীয়াই থকাৰ একমাত্ৰ চাবি কাঠি। বহুতেই ভাল লাগে মানে
ধন্যবাদ এটা সৰু শব্দৰে মই ক্ষান্ত দিব নোৱাৰিম যে এইসকল মানুহক মই কি বুলি ধন্যবাদ দিম। বহুত বহুত ধন্যবাদ জনাইছোঁ। যাত্ৰাটো বহুত বেছি ভাল লাগিল। আৰু এইদৰে হয় 14-12 ঘণ্টা এইদৰে একে ঠাইতে থিয় হৈ থকাটো একদম বহুত ডাঙৰ কথা। আৰু দেখিছে আপোনালোকে এইদৰে এতিয়া হৈ গ'ল কথা বন নাই আৰু ৰৈ গৈছে খুব ধুনীয়াকৈ। আপোনাক বহুত বহুত শুভেচ্ছা জনাইছোঁ। আপুনি যি মনত ভাৱ ধৰি ৰাখিছে আপুনি এইদৰে আগুৱাই গৈ থাকক। আৰু অসমৰ যিহেতু প্ৰথম এগৰাকী আপুনি ব্যক্তি খুব সুন্দৰকৈ আপুনি এই সাধনা বলতে এইদৰে আপুনি ইমানখিনি সময় এইদৰে লৈ থাকিবলৈ সক্ষম হৈছে। আৰু যিহেতু গুৱাহাটীত বহুত গৰম, আজি বহুত বেছিয়ে গৰম পৰিছে, তথাপিতো কিন্তু এই পোচাকযোৰ পৰিধান কৰি এইদৰে তেওঁ ৰৈ আছে। শেষত বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা জনালোঁ। আৰু